ওম শান্তি। এইটো কাম আপুনি কেতিয়াও নকৰিবচোন দেই। এই যে আজি আপোনাৰ জীৱনত যে ক'ৰবাত নহয় ক'ৰবাত যে মানসিক যে আপোনাৰ অস্থিৰতা বাঢ়িছে, আপুনি যে মানসিকভাৱে সুখী নহয়, আপুনি যে সন্তুষ্ট নহয়, আপুনি যে কেতিয়াও কিবা নহয় কিবা এটা যে আপুনি পীড়া পাই থাকে বা মানুহৰ পৰা আপুনি যিটো অশান্তি পাই থাকে, এই গোটেই বস্তুবিলাকৰ আঁৰত হৈছে এই কৰ্মটো আপুনি নকৰিব। সেইটো হৈছে আমি অসমীয়াত হেকান পাৰা বুলি কওঁ। এতিয়া বিভিন্ন ঠাই বিশেষে তাক বেলেগ বেলেগ শব্দৰে কোৱা যায়। মই যিহেতু মধ্য অসমৰ, গতিকে তাতে কোৱা যায় যে হেকান পাৰা। তাৰমানে আপোনাৰ যদি এনেকুৱা স্বভাৱ আছে যে মোৰ নাই, মোৰ অমুক নাই, মোৰ তমুক নাই, মোৰ বৰ অশান্তি, মোৰ বৰ দুখীয়া, মোৰ অমুকহে নাই, তমুকহে নাই, মোৰ এই যে নাই নাই শব্দটো যে কেৱল প্ৰপাৰ্টি নহয়, এই যে টকা পইচা নাই, কিবা নাই, সুখ শান্তি নাই, মোৰ মানসিক সুখ শান্তি নাই, মোৰ ঘৰৰ মানুহ এনেকুৱা, মোৰ তমুকে তেনেকুৱা, তমুকে তেনেকুৱা, এই যে আনৰ আগতো যে আপুনি অনৰ্গল যে কৈ থাকে যে, তাৰমানে আছে বুলি ক'বলৈ ভয়, জানোচা শেষ হৈ যায়। বহুত ডাঙৰ এটা ভ্ৰান্ত ধাৰণা এই পৃথিৱীত চলি আছে। আপুনি যদি পাৰে আজিয়ে ঠিক ঠাক কৰি লওক। সেইটো হৈছে মানুহে ভাবে যে নজৰ লাগিব, আছে বুলি নকবি। সেইটোতে আজি মানুহ মৰিছে দেই, সেইটোতে মানুহ মৰিছে আজি। আছে বুলি ক'বলৈ আমাৰ ভয়, জানোচা মোৰ নোহোৱা হৈ যায়। কিন্তু আজি নাই 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 কৈ 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 শেষত আজি আমি মানসিক ৰোগৰ অৱস্থালৈ গৈ আছো। কেতিয়াও নকব মোৰ সুখ শান্তি নাই বুলি, কেতিয়াও নকব মোৰ ঘৰত ইমান অশান্তি বুলি, কেতিয়াও নকব মই দুখীয়া, মই দৰিদ্ৰ, মোৰ টকা পইচা নাই, মোৰ অভাৱে অনাটনে জুৰুলা, কেতিয়াও নকব এইবোৰ কথা দেই। প্ৰথম কথাটো হৈছে আপুনি বাৰু কৈছে, শুনাই শুনিছে, শব্দ ব্ৰহ্ম, শব্দই এনাৰ্জি নিৰ্মাণ কৰিব, শব্দই এটা এনাৰ্জি নিৰ্মাণ কৰে। সেইবাবে আপুনি অনুভৱ কৰেনে, আপুনি যদি শ্মশানলৈ যায়, শ্মশানলৈ যায়, তাৰ যিটো ভাইব্ৰেশ্যন বেলেগ, আৰু আপুনি যদি বজাৰলৈ যায় তাৰো ভাইব্ৰেশ্যন বেলেগ, হয়নে? বেলেগ কিয় বেলেগ কওকচোন? শ্মশানত সোমোৱাৰ লগে লগে আমাৰ গা মূৰ শিয়ৰি উঠে, আৰু এটা মৃত্যুতুল্য যিটো চাইলেঞ্চ শান্তি বুলি কয়, সেইটো আপুনি তাত অনুভৱ কৰিব। কিন্তু বজাৰত জানো সেইটো শান্তি আপুনি পাব? নাপায়। চব বস্তু লাইভ চলি থাকে, জীৱিত, জীৱন্ত। ঠিক একেদৰে আমি যি কওঁ, উদাহৰণস্বৰূপে আপোনাৰ সুখ শান্তি নাই ঘৰখনত, ঠিক আছে। আপুনি যদি ফোনতে অনৰ্গল কাৰোবাক কৈ আছে মোৰ অমুকহে, মোৰ তমুকহে, মোৰ তমুকহে, মোৰ মানসিক সুখ শান্তি নাই, মোৰ মানুহজনহে এনেকুৱা, মোৰ ল'ৰা ছোৱালীহে এনেকুৱা, মোৰ অঙহী বঙহী এনেকুৱা, মই এই সুখ অশান্তিৰ কাৰণে এনেকুৱা হৈ আছে, তাৰমানে আপুনি যি শব্দ কৈ আছে সেই শব্দই কি কৰিব জানেনে? গোটেই ঘৰখনত এটা এনাৰ্জি, শক্তি নিৰ্মাণ কৰিব। আৰু লাহে 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 সি এনেকুৱা ধৰণেৰে তৰপৰে সেই শক্তিৰ এনাৰ্জি বহি যাব যে সেই ঘৰখনক, তাকে আমি ক'লা শক্তি, নিগেটিভ শক্তি, বেয়া শক্তি, অপশক্তি বুলি কওঁ। বুজি পাইছেনে বাৰু কথাটো আপোনালোকে? যদি বুজি পাইছে নিজকে সলাওকচোন দেই। এই নিজক যে সলাই পেলোৱাটো যে বহুত সহজ। এই পৃথিৱীত, আজিৰ পৃথিৱীত যিটো হৈ আছে, আজিৰ পৃথিৱীত আপুনি সুখ শান্তি যদি কেনেবাকে বাহিৰত বিচাৰিলে হাতখন পাতি চেচ, যিকণ আছিল সেইকণো ভংগ হব। কাৰণ এতিয়া মানুহৰ যিটো অৱস্থা, সেইটো অৱস্থাত এটা কথাই কম যে চাইলেন্স ইজ দ্য বেষ্ট আনচাৰ। তাৰমানে নীৰৱতা আৰু নিজে শান্তিত থকাটোৱে হৈছে এতিয়া বহুত ডাঙৰ অৰ্থ আৰু উত্তৰ জীৱনৰ এতিয়া দেই। কাৰণ আপুনি হকে বিহকে যিকোনো বস্তু আপুনি ডিজিটেল মিডিয়াত চাইছে, তাৰ প্ৰভাৱ আপোনাৰ ঘৰত পৰি আছে। যদি আপুনি বেছি কৰুণ কাহানীবিলাকেই হওক বা বেছি যদি দুখৰ বস্তুবিলাক বা ভয় লগা বস্তুবিলাক যদি বাৰে বাৰে চাই থাকে, তাৰ ভাইব্ৰেশ্যনে আপোনাক এটেক কৰিব। তাৰমানে আমি নিজকে কিমান সাৰি থাকিব লাগে। তাৰমানে এতিয়া সাৰি থাকিবলৈ আপুনি বাহিৰলৈ যাব নালাগে, বাহিৰত ইমান বিপদ নাই, ঘৰতেই বিপদ। এতিয়া কি বিপদ?
মোবাইলটো বিপদ। এই যে মোবাইলটোত যে অনৰ্গল আহি আছে, সেইবোৰ চাই চাই কৰবাত নহয় কৰবাত আমাৰ ঈৰ্ষা জাগিছে, কৰবাত নহয় কৰবাত আমাৰ জেলাচি আহিছে, কোনোবাই কৰবাত কিবা ভাল কৰি আছে, তাতে আমি 2-3টামান কথা যেতিয়া বেয়াকে কোনোবাই লিখি দিছে, সেইখিনি পঢ়ি আমি সন্তুষ্ট লাভ কৰিছো, হয়নে? কোনোবাই কৰবাত খুব ভাল কাম কৰি আছে, আকৌ কোনোবাই কোৱা নাই তাক কোনোবাই আকৌ আঙুলিয়াই দিছে। মুঠতে এতিয়া বাহিৰৰ পৃথিৱীৰ যুদ্ধখন শেষ, এতিয়া হৈছে আভ্যন্তৰীণ পৃথিৱীৰ যুদ্ধ আৰম্ভ হৈ গৈছে, আৰু সেই আভ্যন্তৰীণ পৃথিৱীৰ যুদ্ধখনৰ মেইন অস্ত্ৰটো হৈছে মোবাইলটো। গতিকে ইয়াৰ পৰা আপুনি সাৰিব লাগিব। আপুনি কাকো উত্তৰ দিব নালাগে। উত্তৰ দিবলৈ যোৱা মানে আপুনি বিপদত পৰা, মানি লওক। জ্ঞানীজন সদায় শান্ত হৈ থাকে, আৰু তাৰ লগতে সমান্তৰালভাৱে আপুনি আপোনাকো বচাব লাগিব, ঘৰখনক কিন্তু বচাব লাগিব। ঘৰখনক বচাব লাগিব। বহুত ডাঙৰ কথা হৈছে ঘৰখনক কেনেকে বচাব এতিয়া আপুনি দেই। গতিকে এই নাই 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 মোৰ অমুখে নাই, মোৰ তমুখে নাই, মোৰ ইমান অভাৱ অনাটন, মোৰ ফুটা কপাল, কিবা কপাল, এনেকুৱা ধৰণৰ কথা আজিৰ পৰা নকব আৰু দেই, নকব। তাৰ বিপৰীতে কব, মই সন্তুষ্টতা মূৰত আত্মা, আৰু মই সকলো ফালৰ পৰা ভৰপূৰ। কবলৈ আৰম্ভ কৰকচোন দেই, কবলৈ আৰম্ভ কৰক। কবলৈ আৰম্ভ কৰিব লাগিব আপুনি। আপুনি বহুত অকথ্য কলে ইমান দিনে, এতিয়া আপুনি কথ্যখিনি কওক নিজৰ বাবে, বেয়া নাপাব দেই তেনেকে কোৱাৰ বাবে। গতিকে আপুনি কিন্তু কব লাগিব, আপোনাৰ ঘৰখনৰ সুখ শান্তি হৰণ হৈছে। আপুনি কব লাগিব, মোৰ ঘৰখন সুখ শান্তিৰে পৰিপূৰ্ণ, মোৰ ঘৰখন সুখ শান্তিৰে পৰিপূৰ্ণ, মোৰ ঘৰখন সুখ শান্তিৰে পৰিপূৰ্ণ, ইয়াত শান্তি বিৰাজ কৰে। সেইভাৱে মেডিটেশ্যনৰ আৱশ্যক। আকৌ এটা কথাই কবলৈ যাম, ৰাজযোগৰ আৱশ্যক। ৰাজযোগে শিকায় আপুনি ঘৰখনত কেনেকে সেই পজিটিভ ভাইব্ৰেশ্যনৰ নিৰ্মাণ কৰিব। আপোনাক মেডিটেশ্যনে শিকাব কেনেকে আপুনি আপোনাৰ আভ্যন্তৰীণ ভিতৰখন শান্ত কৰি ৰাখিব। মেডিটেশ্যনে আপোনাক এই পৰ্যায়লৈ লৈ যাব, আপোনাক কোনোবা যদি বহুত বেয়াকৈ কিবা কৈছে, নকৈছে, কি কৈছে, কি নাই, পৃথিৱীত কি চলি আছে, সেইবিলাকৰ ওপৰত উপৰাম, তাৰমানে তাৰ ওপৰলৈ উৰ্ধত নি আপোনাক এজন সন্তুষ্টতা মূৰত আত্মা কৰি গঢ়ি তুলিব। অন্ততঃ আপুনি জীৱনত যি চলি আছে আপোনাৰ মানসিক পীড়া যন্ত্ৰণা, সেইবিলাকক আপুনি কিন্তু কি কৰিব পাৰিব জানেনে? মুখামুখি হ'ব পাৰিব, সেইবিলাকত ফ'কাছ কৰিব পাৰিব আপুনি। গতিকে আপোনালোকে যিমানখিনি সময় পাৰে নিজক দিয়ক। আজি আমি মোবাইলটোত বেছি সময় দিছো, অতিপাত মোবাইল ভক্ষণ, যি আজি আমাৰ যিবিলাক ডোপামিন, চিৰটনিন, তেনেকুৱা ধৰণৰ আমাৰ ৰাসায়নিক যিবিলাক আমাৰ দ্ৰব্য উৎপন্ন হয়, যিবিলাকৰ দ্বাৰা আমি সুখ শান্তি অনুভৱ কৰো, সেয়া শুকাই গৈছে, একেবাৰে শুকাই কৰাল মাৰিছে। যেনেকে আঁঠুত যে ফ্লুইড থাকে, আঁঠুৰ ফ্লুইড বিলাক ডক্তৰে যে কয় পানী শুকাই গল, তাৰমানে ফ্লুইডটো, তাৰ যিটো এটা লিকুইড পদাৰ্থ থাকে, সেইটো শুকাই গলে আমাৰ আঁঠুৰ বিষ হয়, হাড়বিলাক ক্ষয় যায়। ঠিক একেদৰে এই মগজুৰ যিবিলাক নিউৰনৰ চেল আছিল, তাত আমি লোকৰ চাওঁতে লিখোতে পঢ়োতে আজি নিজৰ বুলিব একোৱে নোহোৱা হৈছে পৃথিৱীত। সেইসোপা চোৱাৰ পিছত আপোনাৰ যি নিউৰন আৰু চেলছ, সেইবিলাক প্ৰতিবাদী হৈ যায়, প্ৰতিশোধ পৰায়ণ ভাৱলৈ গুচি আহে। আৰু নাই বুলি যিটো হেকান পাৰা বুলি কয়, মোৰ নাই, তাই আছে, তাই অমুকত গৈছে, তাই তমুকত গৈছে, ভাল পিন্ধিছে, ভাল খাইছে, অমুকত যাব পাৰিছে, আমাৰহে একো নাই, মোৰ ফুটা কপাল। আৰম্ভ হৈ গল যুদ্ধখন নিজে নিজৰ লগত। আপুনি ভাবে কোনোবাই শুনিছে ভগৱানক গৈ পেলাই আমি কৈছো, হে ভগৱান মোক ইয়াৰ পৰা মুক্তি কৰা, হে ভগৱান মোক এইটো কৰা, মোক সেইটো কৰা। ভগৱানে কাৰো একো নকৰে। ইণ্টাৰেষ্টিং, কৰিছে নেকি আজিলৈকে আপোনাৰ কিবা? ঠিক আছে, আপুনি ক'ৰবাত শৰাই এখন দিছেগৈ যে মই একোৱে নকৰো, মই কিন্তু কৈ আছো। সেইকাৰণে পৰমাত্মাই কয় বাণী আৰু কৰ্ম। বাণী মানে কি কৈছো, আৰু তাৰ লগত কৰ্মটো কি কৰিছো। এতিয়া আমাৰ দুইটাতে গৰ্বৰ আছে। কৈ আছো কি, মোৰ নাই, মোৰ অশান্তি, মোৰ অসুবিধা, মোৰ একো নাই মোৰ জীৱনত, মই এনেকেই মই মৰিব লাগিব, হয়নে? আৰু ভগৱানৰ ওচৰত কি কৰিছো, ভিক্ষাৰী নিচাকে আমি কি কৰো, যে দিয়া হে ভগৱান দিয়া, মোক সুখ শান্তি দিয়া, ক'ত আছা তুমি, মোক চকু মেলি চোৱা। হেৰ ভগৱানে চকু মেলি চাই আছে 24 ঘণ্টা আমাক, তেওঁ নুশুৱে, তেওঁ কেতিয়াও নুশুৱে, তেওঁ আমাক চাই থাকে।
কিন্তু আমি কি কৰিছো, কৰ্মটো কি কৰি আছো, সকলোতকৈ ইম্পৰ্টেণ্ট আমি কৰ্মটো কি কৰি আছো। সেইবাবে বাণী আৰু কৰ্ম একে হ'ব লাগিব। বাণীৰ বহুত বেছি পাৱাৰ আছে, কথাত গটা খাই কথাত বতাও পায়। বাণীৰ বহুত পাৱাৰ আছে। চবকে উত্তৰ দিবলৈ আপোনাৰ কি প্ৰয়োজন আছে? ইমান প্ৰতিবাদী হোৱাৰ প্ৰয়োজন আছে জানো? ইমান প্ৰতিশোধ পৰায়ণ হোৱাৰ জানো প্ৰয়োজন আছে? কিয়নো নিজক ইমান দুখ দি আছে? আজি আপুনি খং উঠি পেলাই আনক দুআষাৰ বেয়াকে কৈ দিয়া মানে কি জানেনে? আপুনি আপোনাক দুখ দি থকা, আপুনি আপোনাক যন্ত্ৰণা দি থকা। আপোনাৰ খং উঠিল, কোনোবাই শুনিলে গুচি গ'ল, তেওঁ পাহৰি গ'ল, কিন্তু আপুনি পাহৰিব নোৱাৰিব। সেই দিনটো আপোনাক চলাব। সেইবাবে এই নাই নাই শব্দটোৰ পৰা উপৰাম হৈ যায়। ল'ৰা ছোৱালী নিশিকাব। ল'ৰা ছোৱালী নহলে সেইটো সংস্কাৰ পেটাৰ্ণ বনাই পেলাব। আৰু এদিন যদি আপুনি বুঢ়া হ'ব, ল'ৰা ছোৱালীক সুধিব, তোমাৰ মানে কিবা এটা সহায় বিচাৰিব, নাই বুলি কব, কাৰণ শিকাইছিল যে সৰুতে। গতিকে সত্যটো বহুত সৰু হয়, সত্য খুব সৰু হয়, আৰু সেই সত্যটোক আমি স্বীকাৰ কৰি চলিব লাগিব। সত্য এইটোৱে হৈছে যে আপুনি সৰ্বশক্তিমান পৰমাত্মাৰ সন্তান। সত্য এইটোৱে আপুনি ঈশ্বৰৰ সন্তান, আপুনি ঈশ্বৰ আল্লাহ গড ভগৱান বায়ুগুৰুৰ সন্তান। আপুনি সকলো কৰিব পাৰে। সত্যটো হৈছে আপোনাৰ ভিতৰতে চব আছে, একেবাৰে সত্য। সেইটো কোনো কিতাপত জানো লিখা আছে নাজানো, কিন্তু গীতাত লিখা আছে যে আপোনাৰ ভিতৰতে চব আছে। প্ৰত্যেকখন ধৰ্মগ্ৰন্থত লিখা আছে আপোনাৰ ভিতৰতে গোটেইখিনি আছে, গোটেইখিনি আছে। কি হ'ল জানানে? এই লোকৰ সেইসোপা আমি কি কৰিলো, এসোপামান জাবৰি এসোপা এই ভৰাই দিলো। ধৰক এইটো আত্মা, এইখিনিতে মোৰ চব আছিলে, মই ইয়াতে লোকৰ ঈৰ্ষা, অশান্তি, লোভ, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, জ্বালা, যন্ত্ৰণা, এসোপা চব ভৰণ দিলো। দিওঁতে মোৰ যিখিনি নিজৰ আছিল শেষ। সেইকাৰণে ধৰফৰাই ফুৰিছো কাউন্সিলৰ বিচাৰি, কৰবাত কেনেবাকে কিবা এটা পাওঁ নেকি, ইটো কৰিছো সিটো কৰিছো, পৃথিৱীত যত যি আছে সেয়াই কৰিছো, হয়নে? তথাপি দেখোন শান্তি নাই পোৱা দেখোন। ক'ত পাম? বহুতে প্ৰশ্ন কৰে। এক্সেছ বাৰ কৰিছো, কিবা ৰেকি কৰিছো, একো দেখোন পোৱা নাই, একো দেখোন মানসিক শান্তি নাই। অকমান চেষ্টা কৰো দেখোন নহয়গৈ দেখোন। দুদিনমান ঠিক থাকে, 3 দিন কেনেকে হব? আপুনি ৰুটটোত যাব লাগিব। আপোনাৰ য'ত সেই মলিসোপা আছে সেই সোপা চাফা কৰিব লাগিব। ক'ত আছে? আত্মাত আছে। আত্মাক চিনি পাব লাগিব। আত্মাৰ শেপ, আত্মা ক'ত থাকে, আত্মাৰনো মূল কি ধৰ্ম জানিব লাগিব, তাত পানী ঢালিব লাগিব, তেতিয়া ঠিক হৈ যাব। গতিকে কেৱল সহজ ৰাজযোগৰ মাধ্যমেদি আপুনি জীৱনৰ সকলো ধৰণৰ এই আৱৰ্জনামুখী অশান্তিৰ পৰা নোহোৱা হ'ব পাৰে। যি আছে তাকে লৈ আপুনি বহুত সন্তুষ্ট হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ জীৱন পৰিৱৰ্তন হ'বই হ'ব। দ্বিতীয়তে, যদি পাৰে সন্ধিয়া, বিশেষকৈ সন্ধিয়া সময়টো, কোনো কাৰণৰ সন্ধিয়া সময়টো আপুনি আনৰ লগত কথা বতৰা পাতি, ৰাস্তাত ঘূৰি, কৰবালৈ গৈ বজাৰ সমাৰ কৰি নষ্ট নকৰিব। ঠিক আছে, আপোনাৰ কাম কাজ আছে, কৰক, চব কৰি আহক, কিন্তু এই সন্ধিয়া সময়টোত অকমান একান্ততাত বহক। কাৰণ মানুহৰ সন্ধিয়া সময়টোত ৰিচাৰ্জত আহিছে, মানুহৰ যিটো সন্ধিয়া সময়, গধূলি বেলি বুলি কয়, সেইখিনি সময় মানুহৰ অকমান কি হয়, সেইখিনি সময়তে ডিপ্ৰেশ্যন বা এংজাইটি লেভেলটো যিটো মানুহৰ অকমান সৰুকে বেছিকে উদ্গীৰণ হয়। কিয়? ছানছেট হয়, সেইটো সময়তে মনটো অলপ ডাউন হ'বলৈ আৰম্ভ কৰে, আৰু সেই সময়তে আমি মেডিটেশ্যন কৰিব লাগে। মেডিটেশ্যনটো কৰাৰ লগে লগে কি হ'ব, সেই সময়খিনিক আমি ব্যৱহাৰ কৰিব লাগে। কাৰণ দিনটোৰ গোটেই যিবিলাক ভাইব্ৰেশ্যন, যিবিলাক কথা বতৰা চলি আছে, তাতো গোটেই প্ৰভাৱটো, নিগেটিভ প্ৰভাৱটোতো সমাজত পৰিব, বতাহত পৰিব। সেয়া আপোনাক ডাউন কৰা স্বাভাৱিক কথা। কিন্তু তাৰ বিপৰীতে আমি যদি নিজকে সেই সময়খিনি ইউটিলাইজ কৰি পেলাওঁ, হয়নে? গতিকে আপোনালোকে অকমান সতৰ্ক হওক। জীৱনৰ পৰা কিছুমান চেপ্টাৰ একেবাৰে বাদ দি দিয়ক। নকব, কথা কওঁতে খুব সাৱধান হওক। প্ৰতিটো বাক্য কওঁতে খুব সাৱধান হওক। প্ৰতিটো বাক্য কওঁতে চেক কৰিব, মই কথাষাৰ কৈ মই পীড়া পাইছো নেকি? কথাষাৰ কোৱাৰ পিছত মোৰ কিবা অনিষ্ট হৈছে নেকি বাৰু মই খং কৰিয়ে পেলালো, বেয়াকে লিখিয়ে দিলো, বেয়াকে কৈ দিলো, মোৰ মনটো কিয় বেয়া লাগি আছে নেকি? মোৰ মনটো কিয় গধুৰ লাগি থাকে? বহুতে প্ৰশ্ন কৰে, চিষ্টাৰ মনটো ইমান গধুৰ লাগে। তেতিয়া মই হিষ্ট্ৰী চেক কৰিব দিওঁ, ৰাতিপুৱাৰ পৰা কাক কি কৰি আছিল আপুনি? ৰাতিপুৱাৰ পৰা বুলি নহয়, আজি আপুনি
বহুত সময় আগৰ পৰা আপুনি কাক কি কৈছিল, কাৰোবাক বেয়াকে কৈছিল নেকি, চব চিম্পল চেক কৰিব আপোনাৰ। যদি মনটো আপোনাৰ গধুৰ লাগি থাকে আপুনি চেক কৰিব, মই কাৰোবাক কিবা বাৰু কৈছিল নেকি বেয়াকে, কাৰোবাক অপব্যৱহাৰ কৰিছিল নেকি। চাবচোন আপুনি ল'ৰা ছোৱালীক খুব বেছি আপুনি যদি পিটে, পিছদিনাখন আপোনাৰ মনটো বহুত গধুৰ লাগেনে? পিছদিনাখন নহয়, তাৰ পিছৰ পৰা কিন্তু মনটো বৰ বেয়া লাগে। তাৰমানে কাক আঘাত দিলে আপুনি? দেখা দেখিকেতো আপুনি সন্তানটোক আঘাত দি দিলে, কিন্তু মেইন আঘাতটো কোনে পালে? আপোনাৰ মনে পালে। আপুনি আপোনাৰ মনৰ প্ৰধান শত্ৰু, সেইবাবে আজি আপোনাৰ জীৱনত ইমান অশান্তি দেই। মন, গতিকে মনটোক ঠিক ঠাক কৰি ৰাখিবলৈ সংকল্প লওক, আৰু সংকল্পমুখী যাত্ৰাত আপুনি যদি আৰম্ভ কৰে 21 দিনৰ ভিতৰত আপোনাৰ জীৱন পৰিৱৰ্তন হোৱাটো একেবাৰে সম্ভৱ। বহুতৰ জীৱন পৰিৱৰ্তন হৈছে। মোৰ যিখন যেনেকৈ সমস্যা তেনেকৈ সমাধান যিখন কিতাপ, সেই পুথিখন আশা কৰোঁ আপোনালোকে এতিয়ালৈকে লোৱাসকলে লৈছে। যিসকলে লোৱা নাই আপোনালোকে মোক ইনবক্স কৰক বা তলত দিয়া নাম্বাৰ যোগাযোগ কৰি কিতাপখন অনতি পলমে লৈ লওক। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আপুনি কি সংকল্প ল'ব, কেনেকৈনো পানী খাব, কেনেকৈ সন্তানক পোহপাল কৰিব, কেনেকৈ ঘৰ সংসাৰ চলাব, সকলো লিখা আছে। সেইখন যদি অকণমান ফ'ল' কৰিবলৈও আৰম্ভ কৰে নহয়, আংশিক আপুনি পৰিৱৰ্তন পাবই পাব, একেবাৰে গেৰেণ্টি। দ্বিতীয়তে, কাৰোবাৰ যদি অতি সমস্যা, মানসিক সমস্যা, কিবা সমস্যা, সন্তান কেন্দ্ৰিক সমস্যা, মই আকৌ সেই বেলেগ সমস্যাৰ কথা কোৱা নাই দেই, মানসিক সমস্যা। যদি আপোনাৰ পৰিয়ালত কিবা মানসিক সমস্যা হৈ আছে, আপুনি যদি কাৰোবাৰ পৰা কিবা দুখ পাই আছে, আপোনাৰ মনটো যদি ভালে নাথাকে, আপুনি যদি কাৰোবাৰ পৰা ঈৰ্ষিৰ বলি হৈ আছে, কোনোবাই যদি আপোনাক কিবা নিন্দা প্ৰতাৰণা কৰি আছে, তাৰ পৰা মুক্ত হ'বলৈ, আপোনাৰ মনটোক মুক্ত কৰিবলৈ আপুনি যদি কাউন্সেলিং কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি মোক যোগাযোগ কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ কাউন্সেলিঙৰ কাৰণে যোগাযোগ নকৰিব যে চিষ্টাৰ মোৰ পইচা নাই, মোৰ পইচা কেনেকে আহিব 24 ঘণ্টাত, তেনেকুৱা ধৰণৰ কাউন্সেলিং আমি নকৰোঁ দেই। গতিকে আপোনাৰ মনটোক ঠিক ৰাখিবলৈ, মনটোক শক্তিশালী কৰি ৰাখিবলৈ, মনটোক আপোনাক ঠিক ঠাক কৰি প্ৰতিটো সমস্যাৰ মুখামুখি কৰি তুলিবলৈ আমি প্ৰস্তুত কৰি দিম, তাৰহে কাউন্সেলিং মই কৰোঁ। গতিকে সকলোৱে যদি কাৰোবাৰ তেনেকুৱা সমস্যা আছে, আপোনাৰ সম্বন্ধকেন্দ্ৰিক সমস্যা, এই কাজিয়া পেচাল, তুতু মেমে, কোনোবাই কাৰোবাক দেখিব নোৱাৰে, আপুনি কাৰোবাৰ ঈৰ্ষাৰ বলি হৈছে, সেইবিলাকৰ সমাধান আমি দিম। গতিকে তলত দিয়া নাম্বাৰত আপুনি পাৰ্চনেল কাউন্সেলিঙৰ কাৰণে যোগাযোগ কৰিব পাৰে, আৰু ইয়াৰ এটা নিৰ্দিষ্ট মাননি আছে, সেই মাননিৰ ওপৰত নিৰ্ভৰ কৰি মই কাউন্সেলিংটো কৰোঁ। আপোনালোকৰ জীৱনটো সুখ শান্তি আনন্দৰে ভৰপূৰ হওক। ওম শান্তি।